very good evening to all of you. Welcome to eQuipa. So, আজি তোমালোকৰ সৈতে মই SBI ক্লাৰ্কৰ কোৱান সেকশনৰ 10টা সিম্পলিফিকেশন আনিছো ঠিক আছে সো লাষ্ট 2024 ত যেটো আমাৰ SBI ক্লাৰ্কৰ বা SBI জুনিয়ৰ এছ'চিয়েট জি কোৱা তাৰে যোনকিটা সিম্পলিফিকেশনৰ কোৱেশ্চন আছিল তো তাৰে মই 10টা ইয়াত আজি কৰি দিম তোমালোকক তুমি খালি চাই থাকা মোৰ এপ্ৰ'চটো কেনেকুৱা কাৰণ যেহেতু ইয়াতে টাইমিং যেহেতু তোমালোকৰ প্ৰত্যেকটো স্লটত টাইম থাকিব গতিকে সেই টাইম হিচাপে তোমালোকে কৰিব লাগিব ঠিক আছে আৰু নিজৰ ষ্ট্ৰেটেজি বনাব লাগিব যে কোনটো সেকশন মই প্ৰথমতে চুজ কৰিম ঠিক আছে মানে কোনটো সেকশন মানে ইয়াতে কোনটো সেকশনৰ কথা কোৱা নাই কোনটো কোৱেশ্চনৰ কথা কৈছো মই কাৰণ এইটো ক্ষেত্ৰত এনেকুৱা কি SBI আৰু IBPS PO ক্লাৰ্ক SBI IBPS PO ক্লাৰ্ক এই চাৰিটা এক্সামত তোমালোকৰ কনসলিডেটেড টাইম নাথাকে এইটো তোমালোকৰ সেকশনাল টাইম থাকে কিন্তু RRB PO বা RRB ক্লাৰ্ক হক এই দুটাত কি থাকে এটা কনসলিডেটেড টাইম থাকে যত নি তোমালোকৰ আই থিংক 80 মিনিটছত থাকে চাগে 80 মিনিটছৰ ভিতৰত তোমালোকে এইটো কৰিব লাগে 80 মিনিটছ মই এটা পাহৰিছো কিমান মিনিট কৰিব লাগে এটা টোটাল মাৰ্কস 80 থাকে ঠিক আছে সো এইটো তোমালোকে এইটো চাই লবা ঠিক আছে সো আজি তোমালোকৰ সৈতে মই 10টা কোৱেশ্চন আনিছো ইয়াতে সিম্পলিফিকেশন প্ৰথমতে সিম্পলিফিকেশন কিনি চাও কেনেকে কৰে ঠিক আছে সো প্ৰথম কোৱেশ্চনটো মিক্স ফ্ৰেকশনত দিয়া আছে দেখিছানে আৰু এইকিটা কোৱেশ্চন লাষ্ট ইয়াৰ সুধিছিলে SBI জেট আৰু এইবিলাক চোৱা এইবিলাক question paper memory based question paper গতিকে এক্স্যাক্টলি তো আনিব নোৱাৰে সো যোনকিটা memory based question মই পাইছো এইকিটা তোমালোকৰ ওচৰত আনিছো ঠিক আছে সো প্ৰথমটো চোৱা কি দিয়া আছে মিক্স ফ্ৰেকশনত এইকিটা দিয়া আছে হয়নে আমা সো চোৱা এটো কেনেকে সলভ কৰিম চোৱা কি দিয়া আছে মই 1 2/5 প্লাস কি দিয়া আছে 4 3/10 4 3/10 equal to say x ৰ ভ্যালু মই উলাব লাগে হয়নে আৰু কি দিয়া আছে 4 2/5 4 2/5 চোৱা এইটাক মই এনেকে লিখিব পাৰো নেকি চোৱা এটো মানে কি একচুয়ালি 1 + 2/5 হয়নে এটো মানে 1 + 2/5 আৰু এটো মানে কি 4 + 3/10 ঠিক আছে equals to x plus এটো কি লিখিব পাৰো মই 4 + 2/5 ইয়ালৈকে ঠিক আছে সো এটা চোৱা 2/5 2/5 কাটা গল ঠিক আছে 4 4 কাটা গল ঠিক আছে ইয়াত মোৰ কি থাকিল মোৰ কিমান 1 1 আৰু ইয়াত কি মানে কি 1 + 3/10 = x ঠিক আছে না 1 + 3/10 = x implies কি পাবা এটো 1 3/10 = x সো কিমান পালো মই 1 3/10 1 3/10 = x সো মোৰ অপচন নম্বৰ কিমান আছে 1 3/10 x ঠিক আছে সো কেনেকে মই পটককে কৰিব পাৰিছো দেখিছানে মোৰ খালি তোমালোকে এপ্ৰ'চটো চোৱা ইয়াতে এইবিলাক সলভ নকৰিবা আৰু 5 1 * 1 + 2 4 into 10 + 3 এইবিলাক কৰিব ইয়াত নালাগে টাইমৰ যেহেতু খেলা গতিকে যিমান পাৰা সিমান স্মাৰ্ট ওয়ার্ক কৰিব লাগিব আৰু স্মাৰ্ট ওয়ার্ক কৰি কিনে এইবিলাক সলভ কৰিব লাগিব ঠিক আছে সো এটো গম পালা কেনেকে আহিল এটো চাই লোৱা কেনেকে আহিল মোৰ এপ্ৰ'চটো চাই লোৱা মেইন এপ্ৰ'চটো মেটাৰ কৰে দেই সলভটো তোমালোকেও তো কৰিব পাৰিবা সেই টাইমৰ ভিতৰত কিন্তু কেনেকে সলভ কৰিব লাগে হেতুহে মেইন ঠিক আছে সো এটো মই কেনেকে ভাঙিছো দেখিছানে এটো কেনেকে ভাঙিছো ইয়াতে এটো ইয়াত দিছো 4 4 কাটা গল 2/5 2/5 মোৰ ইয়াত কাটা গল ঠিক আছে সো কি থাকিল 1 + 3/10 1 + 3/10 মানে কি 1 3/10 সো এটা মিক্স ফ্ৰেকশন বলো 1 3/10 ঠিক আছে নেক্সট তো চাও নেক্সট কোৱেশ্চনটো চোৱা ইয়াতে নেক্সট কোৱেশ্চনটো দিয়া আছে 48% অফ সামথিং কিবা উলাব লাগে 45% অফ 600 19 স্কয়ার প্লাস 841 এটা চোৱা মই ইয়াতে তোমালোকক এইটো মই কৰিছো চোৱা এইটো মানে কি 48% মানে কি এইটো সে x ৰ ভ্যালু উলাব লাগে হয়নে তো চোৱা 45 সব পার্সেন্টৰ তলত 100 থাকে ডাবল 0 0 কাটা গল তো কিমান পাবা 6 এনেকে থাকিলে হতে এটো কি লিখি দিবা 45 * 6 ঠিক আছে 19 স্কয়ার 19 গুণ কিমান 19 গুণ কিমান 361 হয়নে 19 গুণ 361 841 কার কোৱাচোন 29 তোমালোকে এটা কাম কৰিবা 1 ৰ পৰা 50 লৈকে কেনেকে মানে স্কয়াৰ বিলাক মনত ৰাখিবা ইয়াতে
মানে 1 পৰা 1 1 পৰা 20 লৈকে আমাৰ মনত থাকে কিন্তু 21 ৰ পৰা আমাৰ মনত নাথাকে হয়নে যেনেকৈ 21 স্কয়াৰ কিমান 441 22 স্কয়াৰ 484 23 স্কয়াৰ 529 এইবিলাক মনত ৰাখিব লাগিব ঠিক আছে যেনেকৈ চোৱা এইটো 29 স্কয়াৰ মই দেখাৰ লগে লগে মোৰ মনত পৰি গৈছে 29 স্কয়াৰ মানে কিমান 841 19 স্কয়াৰ মানে কিমান 361 ঠিক আছে এতিয়া চোৱা এতিয়া বাকি একোই নাই এইটো ওলাই দিয়া আৰু কিমান পাবা এইটো 48/100 এইটো এনেকৈ থাকক 48/100 এইটো কিমান 6 5 গুণ 30 3 থাকিল 6 4 গুণ 24 270 এইটো কিমান পাবা ইয়াতে চোৱা 9 একে কিমান 10 9 একে 10 6 7 8 9 আৰু কিমান পাবা 390 ঠিক আছে 390 পালা এইটোৰ পৰা এইটো যদি মই মাইনাস কৰো কিমান পাম 48/100 x আচ্ছা চোৱা এতে 0 দিও 9 7 গেল 2 120 ঠিক আছে এতিয়া চোৱা 12 4 গুণ 48 12 10 গুণ 4 দি 25 বাজ যায় 100 হয়নে সো x ইকুয়াল টু কিমান পাবা 25 into 100 sorry 25 into 10 250 so क्या पाम मैं तुम्हारा 250 option number A is the correct one option number A is correct one প্ৰথমতে মই তোমালোকক কৰিব কিয় দিয়া নাই জানানে মোৰ এপ্ৰোচটো চাই লোৱা মই কেনেকৈ কৰো বস্তুখিনি মই কেনেকৈ এই সাপোজ এই লাইনটোৰ পৰা এই লাইনটো কেনেকৈ মই লিখিলো সেইটো জাস্ট মনত ৰাখা আৰু এইটো প্ৰেক্টিছৰ ফলত হ'ব ঠিক আছে সদায় এটা মই তোমালোকক এটা সাজেষ্ট কৰিম যে তোমালোকে এটা কাম কৰিবা প্ৰথমতে কনসেপ্টখিনি লৈ লোৱা তাৰে পিছত অল্টাৰনেটিভ ডেজত সেকশনাল মক তোমালোকে দিবা আমাৰ ই কুইবাত ওয়েবসাইটতো সেকশনাল মকৰ ব্যৱস্থা ইয়াত কৰা হ'ব সো ডোন্ট ওয়াৰি তোমালোকে সে এসবিআই তো তোমালোকৰ আই থিংক ফেব্ৰুৱাৰী মানত হৈয়ে যাব সো তোমালোকে যদি আইবিপিএস পিও বা আইবিপিএস ক্লাৰ্ক হওক বা আৰআৰবি পিও আৰআৰবি ক্লাৰ্ক হওক এইবিলাকৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে সো ভালেখিনি টাইম আছে এটলিষ্ট তো কিমান 6 মান্থ তো আছে 6 মান্থ ইজ এনাফ ঠিক আছে আৰু কাৰোবাৰ যদি ইংলিশত প্ৰবলেম আছে তে আমাৰ ইংলিশৰো ফেকাল্টি আছে সো ভালেখিনি ইয়াতে তোমালোকে কন্টেন্ট পাবা ঠিক আছে সো তোমালোকে ৰেগুলাৰলি ক্লাছ কৰি থাকা সো ইয়াৰে এক্সৰ ভ্যালু কিমান পালা 250 সো ইয়াত এটো কিমান পালো মই 250 অপশন নম্বৰ এ ইজ দা কারেক্ট ওয়ান ঠিক আছে সো নেক্সট টু চোৱা এটো চোৱা এইটো মই কৰতে হয়তো তোমালোকে ভাবিব পাৰা ইমান টাইম লাগি আছে কিন্তু ইমান টাইম লাগা নাই একচুয়ালি হয় কিছুমানে ক'ব পাৰে আৰে এইটো সলভ কৰোতে ইমান সময় লাগিছে মই তোমালোকক কৈ কিনে যাই আছো তোমালোকক নকৈ কিনে মই যদি মই কৰিলো হয় সো উইথিন 5 সেকেন্ড টু 10 সেকেন্ডৰ ভিতৰত হৈ গলে হয় ঠিক আছে সো এতিয়া চোৱা এইটো সদায় কি ধৰিবা x ইনটু কি দিয়া আছে ইয়াতে মোক চোৱা 12 প্লাস 12 প্লাস এটা কি দিয়া আছে 10% of 60 10% of 60 is 6 হয়নে কোৱাচোন 10% of 60 is 6 ঠিক আছে ইকুয়ালস টু কিমান 135 ইকুয়ালস টু কিমান 135 এটো কিমান এটো 18 এটো কিমান পালো 18 ইকুয়াল টু 135 আচ্ছা চোৱা 3 দি যাব নেকি 3 6 3 গুণ 18 3 4 গুণ 3 5 গুণ 3 2 গুণ 3 দি 15 গুণ 15 ক দুভাগ কৰিলে কিমান পায় ইকুয়াল টু কিমান 7.5 7.5 so option number E is the correct one 7.5 ইমান টান নহয় একচুয়ালি হয়নে সিম্পলিফিকেশন ইমান নহয় ইয়াৰ পিছত আমি যেতিয়া নেক্সট এৰিথমেটিক যাম ডিআই লৈকে যাম তো তেতিয়া ভাল লাগিব সিম্পলিফিকেশন খিনি প্ৰথমতে কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে সো ইয়াৰে অপশনটো কি পালা E equal to how much 7.5 সো মোৰ এপ্ৰোচটো তোমালোকে গম পালা নে যদি গম পাইছা তেতিয়া হলে কমেন্ট বক্সত তোমালোকে yes sir বুলি লিখি দিবা যদি ভাল লাগিছে ঠিক আছে যিমান পাৰো হিমান তোমালোকক ভাল ভাল কন্টেন্ট দিবলৈ আমি মানে ইয়াত হেৰি ব্যৱস্থা কৰিম ইয়াতে আৰু তোমালোকে যিমান পাৰা হিমান ভিডিওটো শেয়াৰ কৰিবা যাতে তোমালোকৰ কোনোবাই যদি প্ৰিপাৰেচন কৰি আছে সিহঁতে এটলিষ্ট হেল্প পায় যাতে ঠিক আছে আৰু ইউকো বেংকৰ এলবিঅৰ পোষ্টও ওলাইছে জানা ইউকো বেংকৰ সো তাতেও এটা সিঙ্গেল এক্সাম হয় সো হেতু এক্সামৰ কাৰণে আমি পঢ়িম ঠিক আছে তো প্ৰথমতে আজি আমি ক্লাসটো সিম্পলিফিকেশনৰ পৰা স্টাৰ্ট কৰিছো সো নেক্সট তো চোৱা তো 3 নম্বৰ আমি তিনটা কোৱেশ্চন সলভ কৰিলো ঠিক আছে ইয়াতে তিনটা কোৱেশ্চন সলভ কৰিলো গম পালানে কেনেকৈ কৰে ঠিক আছে আৰু চোৱা এখিনি বস্তু তোমালোকে যদি সে অকমান মোৰ কটো স্পিড হৈছে তেতিয়াহলে অকমান তোমালোকে এটা কাম কৰিবা ৰখি কিনে চাবা ইয়াতে কাৰণ মই কিয় স্পিডত কৈ আছো যদি তোমালোকৰ এটা অভ্যাস হয় কাৰণ বেংকিং এক্সামত মই বাৰে কতি কৈ আছো টাইমটো বেছি মেটাৰ কৰে নাম্বাৰ অফ কোৱেশ্চন কিমান এটেম্প কৰিছো হেতুৰ ওপৰতো ডিপেন্ড কৰে কিন্তু কিমান একুৰেটলি কৰিছো হে টাইমৰ ভিতৰত হেতু বেছিকে ইম্পৰ্টেন্ট ঠিক আছে নেক্সট চোৱা
এবাৰ কি দিয়া আছে ৰুট অফ আৰৰ ভিতৰত ওলাব লাগে হয়নে সো এইটো মই কেনেকৈ ওলাম সো এইটো মই সদায় x বুলি ধৰিম এইটো ইনটু চোৱা এইটো কিমান হয় 15 পূৰণ 18 এইটো চোৱা 12 3 গুণ 37 তো কি কম মই 300 12 3 গুণ 37 বাকি দুটা শূন্য আছে ইয়াতে ঠিক আছে তো এইটো কিমান হ'ব চোৱা 18 5 গুণ 90 18 গুণ 18 তো কিমান হ'ব এইটো 270 হ'ব নেকি 270 হ'ব এইটো সো কিমান হ'ব ৰুট x প্লাস 270 equals to 300 এইটো কিমান হ'ব কোৱাচোন ৰুট x equal to কিমান হ'ব 30 স্কয়াৰ কৰা স্কয়াৰ কৰিলে কিমান হ'ব 900 ঠিক আছে স্কয়াৰ কৰিলে কিমান হ'ব 900 so option number A is the correct one স্কয়াৰ কৰিলে কিমান হ'ব 900 ঠিক আছে ইয়ালৈকে ঠিক আছে এপ্ৰোচটো কম পালা নেক্সট কোৱেশ্চনটো তোমালোকেও ট্ৰাই কৰা একবাৰ সো এইটো একবাৰ চোৱাচোন কেনেকৈ কৰে এইটো 0.75 দে কারেক্ট কৰি লবা 0.75 হ'ব ঠিক আছে সো চোৱা এইটো কিমান আছে 48 বাই 10 ইনটু 5 প্লাস 8 ইনটু এইটো কিমান আছে 75 বাই 100 25 3 গুণ 25 4 গুণ 4 দুগুণ 5 দুগুণ 2 এৰি আৰু কিমান যাব এইটো 24 বাৰ সো 24 পূৰণ 6 ইকুয়াল টু কিমান পাবা 30 অপশন নাম্বার সি ইজ দ্য কারেক্ট ওয়ান অপশন নাম্বার সি ইজ দ্য কারেক্ট ওয়ান ঠিক আছে বুঝি পালা তো ঠিক আছে এইটো ভুল হৈ আছে এইটো 0.075 না 0.75 হয় ঠিক আছে আচ্ছা চোৱা সদায় মনত ৰাখিবা 0.75 0.75 মানে সদায় 3/4 এইটো মনত ৰাখিবা খালি 0.75 মানে 3/4 0.75 মানে কিমান 3/4 তাৰে পিছত আকৌ এটা মনত ৰাখিবা 0.25 0.25 মানে কিমান 1/4 এইখিনি মনত ৰাখিবা খালি ঠিক আছে কোৱান্টত স্পীড আনিব লগা হলে কিছুমান বস্তু মনত ৰাখিব লাগিব যেনেকৈ মই এতিয়া কৈছোৱে তোমালোকে স্কয়াৰ ৰুট বিলাকো মনত ৰাখিবা ঠিক আছে কিউবিক বিলাকো মনত ৰাখিবা যেনেকৈ 11 কিউব কৰিলে কিমান হয় 12 কিউব কৰিলে কিমান হয় ঠিক আছে সো নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে মোক কিবা স্কয়াৰত ওলাব লাগে চোৱা মই এটা ডাইৰেক্টলি মই অপশন নাম্বাৰ ই বুলি দিব পাৰো নেকি কোৱাচোন স্কয়াৰত আছে স্কয়াৰত থাকিলে কি ওলাব আইদাৰ পজিটিভ অর নেগেটিভ সো চোৱা both a and d দুটা কি ইকুয়াল বাট অপোজিট ঠিক আছে মই ক্রস চেক কৰি চাইছো কেতিয়াবা আমি অপশন দিও কৰিব পাৰো মই হেতুৱে কৈছো তোমালোক সো এটো মই কি লিখিব পাৰো চোৱা 9 5 যা 7 50 যা ঠিক আছে আচ্ছা চোৱা 0 দি 0 কাটা গল সো কিমান পালা 5 স্কয়ার ইকুয়াল টু x স্কয়ার সো x ইকুয়াল টু কিমান পালা 5 minus 5 ঠিক আছে সো অপশন নাম্বার ই ইজ দা কারেক্ট ওয়ান অপশনত থৈ দি কেনেকে মানে রাইট আনসারটো কৰিব পাৰা মই হেতু এপ্ৰোচটো শিকাই দিছো কেতিয়াবা নকলেও কথা নাই ইউনিট ডিজিটটো তুমি গম পালেও কেতিয়াবা পাৰি যাবা ঠিক আছে সো ইয়ালৈকে ঠিকে আছে সো অপশন নাম্বার ই ইজ দা কারেক্ট ওয়ান both a and d are correct মই কেনেকে গম পালো স্কয়াৰৰ ভিতৰত আছে স্কয়াৰৰ ভিতৰত সদায় কি থাকে আইদাৰ পজিটিভ অর নেগেটিভ সো মই a আৰু d টো গম পালো কি দুটা কি আছে পজিটিভ and negative but they are equal so মই কি বলো 5 and minus 5 সেইকাৰণে মই ডাইৰেক্টলি অপশন নাম্বাৰ ডি ইজ দা অপশন নাম্বাৰ ই ইজ দা কারেক্ট ওয়ান বুলি ইয়াতে মই কৈ দিম ঠিক আছে তোমালোকে এক্সামতো এনেকে কৰিব পাৰা একচুয়ালি যিমান প্ৰেক্টিস কৰিবা সিমানে আহি থাকিব ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে 2 to the power 4 into 250 মই তো কৰি লৈছো 2 to the power 4 into 250 divided by 5 cube চাবা দেই divided by 5 cube into 25 equals to 32 into 5 to the power x এইটো ওলাব দিছে হয়নে আচ্ছা এইটো চোৱা 2 to the power 4 মানে কিমান 16 2 to the power 4 মানে 16 16 দুগুণ 32 কৰিব পাৰি না 16 দুগুণ 32 এইটো মানে কি 5 স্কয়াৰ চাবা দেই এইটো মানে 5 স্কয়াৰ এইটো মানে 5 কিউব সো মোৰ কি থাকি যাব ইয়াতে 250 by 5 250 by 5 এটা থাকি যাব কাৰণ এইটো 5 স্কয়াৰ 5 কিউব ঠিক আছে আৰু ইয়াতে এইটো কি দিয়ে 2 into 5 to the power x এটা সব পাঁচে দি কিমান বাৰ যাব পাঁচে দি কিমান বাৰ যাব এইটো পাঁচে দি 50 বাৰ যাব এইটো 5 5 গুণ 25 ঠিক আছে এতিয়া এইটো কেনেকৈ কৰিম চোৱা দেই 5 পূৰণ 2
5 5 গুণ 25, 25 দুগুণ 50, 2 পূৰণ 5 to the power x, এইটো কাটা গ'ল। এতিয়া চোৱা 5 দুটা আছে, তাৰমানে 5 স্কুৱেৰ, 5 দুটা আছে, তাৰমানে ইয়াক মই কি লিখিব পাৰো, ডাইৰেক্টলি ইয়াক মই কি লিখিব পাৰো, ইয়াতে 5 স্কুৱেৰ বুলি লিখিব পাৰো, হয়নে? সো মই কি লিখিব পাৰো ইয়াতে 5 স্কুৱেৰ ইকুৱেল টু 5 পাৱাৰ x, সো x ৰ ভ্যালু কিমান হ'ব, 2 হ'ব। মোক x ৰ ভ্যালুৱে উলিয়াব দিছে, হয়নে? x ৰ ভ্যালু মই ইয়াত কিমান পাম, সো অপচন নম্বৰ বি ইজ দা কাৰেক্ট ওয়ান, অপচন নম্বৰ বি ইজ দা কাৰেক্ট ওয়ান। সো কিমান পাবা ইয়াতে 2 পাবা, ঠিক আছে? মোৰ এপ্ৰোচটো তোমালোকে চাইছানে মই কেনেকে কৰি আছো, এলা চোৱা কিছুমান ৰুল বুলি কয়, কিবা বদমাছ ৰুল নেকি, ঠিক আছে তোমালোকে ভালে যদি তোমালোকে ভাল পোৱা যদি সেইটো চাবা, কিন্তু মই ভাবো কি ৰুল বিলাক কিমান মনত ৰাখিবা, কাৰেণ্ট এফেয়াৰ্ছ মনত ৰাখিব লাগিব, হয়নে? কাৰেণ্ট এফেয়াৰ্ছটো পঢ়িবই লাগিব দিয়াচোন, ইয়াৰে উপৰিও কিছুমান বস্তু আৰু মনত ৰাখিব লগা আছে। মই ভাবো কি কনচেপ্ট থাকিলে এইবিলাক মানে যিমান পাৰা এৰাই চলিবা, যিমান পাৰা এনেকে সজাই লিখিবা, এনেকে এনেকে মই এইটো জিনকে সজাইছো, এইটো মানে কি, এইটো মানে ডিভাইড, হয়নে? এইটো মানে ডাইৰেক্টলি ডিভাইড, এনেকে সজাই সজাই লিখি যাবা এইটো, ঠিক আছে? নেক্সট কুৱেশ্যনটো চাও আমি, নেক্সট কুৱেশ্যনটো কি দিয়া আছে এইটো, নেক্সট কুৱেশ্যনটো দিয়া আছে 2691 divided by 13, মই গমেই পাইছো এইটো 2691, 2691 divided by 13 plus 9, 13 দুগুণ 26, 13 7 গুণ 91 নেকি, ঠিক আছে? 9 7 16, কিমান পাবা 216, 6 কাৰ কিউব, 6 এর কিউব, কিমান পাবা, অপশন নাম্বার সি ইজ দা কারেক্ট ওয়ান, অপশন নাম্বার সি ইজ দা কারেক্ট। বুঝি পাইছা এখিনি, 216 গম পাইছা না, 216 মানে কিমান, 6 কিউব, ঠিক আছে? সো অপশন নাম্বার সি ইজ দা কারেক্ট ওয়ান। কেনেকুৱা লাগিছে, যদিও মোৰ এপ্ৰোচটো ভাল লাগিছে আৰু যদি তোমালোকে বুজি পাই আছা, সো ভিডিওটো লাইক কৰিবা আৰু ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা, ঠিক আছে? সো নেক্সট কুৱেশ্যনটো চাও, নেক্সট কুৱেশ্যনটো কি দিয়া আছে, ৰুট ওভাৰ 75 আৰু 300, সো 75 মানে মই এনেকে লিখিব পাৰো নেকি, 25 3 গুণ 75, হয়নে? আৰু এইটো কি 3 পূৰণ 100, 100 কি লিখিব পাৰো 10 স্কুৱেৰ, এইটো মানে 5 স্কুৱেৰ, 5 স্কুৱেৰ মানে 5 ৰুট 3 লিখিব পাৰো নে? আৰু এইটো কি লিখিব পাৰো মই, এইটো কি লিখিব পাৰো 10 ৰুট 3, 5 into 10 কিমান 50, ৰুট 3 into ৰুট 3 কিমান 3, কিমান পাবা 150, কিমান পাবা 150। সো অপশন নাম্বার কিমান, ডি ইজ দা কারেক্ট ওয়ান, অপশন নাম্বার ডি ইজ দা কারেক্ট ওয়ান, অপশন নাম্বার ডি ইজ কারেক্ট ওয়ান, 150, অপশন নাম্বার ডি ইজ কারেক্ট ওয়ান, ঠিক আছে? সো লাস্ট কোয়েশ্চনটো চোৱা, লাস্ট কোয়েশ্চনটো কি দিয়া আছে, 10 স্কয়ার 24 স্কয়ার 276 আৰু x স্কয়ার, 10 স্কয়ার মানে 100, 24 24 গুণ কিমান 576, আৰু এইটো কিমান 276, চোৱা চোৱা দে চোৱা 576 276 মানে এইটো আৰু এইটো কৰিলে কিমান হ'ব, প্লাস 5 2 গেল 3, হয়নে? 76 76 কাটা যাব, 5 minus 2 কিমান 3, এইটো মানে কিমান ইকুৱেলছ কিমান 400, 400 equal to x square, 400 কাক স্কয়ার করলে 400 হয়, 20 করলে 400 হয়, 20 স্কয়ার করলে কি পাবা 400, ঠিক আছে? সো অপশন নাম্বার কি পালা, ই ইজ দা কারেক্ট আনসার। সো উইদিন 1 to 2 মিনিটৰ ভিতৰত এই 10টা কোৱেশ্চন তোমালোকে সলভ কৰিব লাগিব, এনেকে প্ৰেক্টিস কৰা, ঠিক আছে? প্ৰেক্টিস সেশন আনিম উইথ টাইমাৰ লগাই কিনে আনিম, ঠিক আছে? আজি টাইমাৰটো বাৰু মই লগোৱা নাই, আমি এটা কাম কৰিম, নেক্সট আমি যেতিয়া তোমালোকক নেক্সট আমি যেতিয়া ভিডিও দিম, সো তেতিয়া আমি লাইভ আহিম, তোমালোকে আমাৰ সৈতে জড়িত হবা, ইয়াতে আমি তোমালোকক নোটিফিকেশন দি দিম, ঠিক আছে? চেনেলটো সাবস্ক্রাইব কৰি ল'বা, তেতিয়াহে তোমালোকে নোটিফিকেশনবোৰ পাবা, ঠিক আছে? সো তোমালোকে আমাৰ সৈতে সেই টাইমটোত আহি যাবা, ঠিক আছে? সো আজি ইয়াতে এৰিলো, এপ্ৰোচটো কবা মোৰ কেনেকুৱা লাগিল, সো আমি এনেকে আকৌ বেলেগ টপিক আনিম, নেক্সট আমি কোৱা হেৰি আনিম, মই বোট এণ্ড ষ্ট্ৰীম আনিম, নেক্সট বোট এণ্ড ষ্ট্ৰীম 10টা কুৱেশ্চন মই তোমালোকক কৰাই দিম, ঠিক আছে? সো আজি ইয়াতে এৰিলো, থেংক ইউ সো মাচ।